নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি কেতিয়াবা এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হওঁ যে যিকোনো ধৰণৰ দলিল এখন ৰেজিষ্ট্ৰেশ্যন কৰালোঁ আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আমাৰ হয়তো কিছুমান প্ৰিণ্টিং মিষ্টেক আমি দেখিবলৈ পাওঁ, বানানৰ ভুল, উপাধিৰ ভুল বা এনেকুৱা ধৰণৰ সৰু সৰু কিছুমান ভুল আমি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত ধৰা নপৰে, কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত সেই ভুলটো আমাৰ চকুত পৰে। আৰু তেতিয়া আমি কি কৰিম, সেই ভুলটো শুধৰণি কৰিবলৈ আমি কেনেকুৱাকৈ কি কৰিব লাগিব, বা সেই ভুলটো ভুলে থাকি গ'লে ভৱিষ্যতে আমাৰ কিবা অসুবিধা হ'ব নেকি, সেই ভুলটো যদি আমি নিজ হাতে কাৰেকশ্যন কৰি লওঁ তেতিয়া আমাৰ কিবা অসুবিধা হ'ব নেকি, বা তেনেকুৱা ধৰণে কাৰেকশ্যন কৰালেও হ'ব, তেনেকুৱা ধৰণৰ বিষয়বস্তু লৈয়ে আজি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব, আৰু আপোনালোকৰ মনত মাটিবাৰী সম্পৰ্কীয় কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰি সুধিব পাৰে, যিমান দূৰ সম্ভৱ হয় মই উত্তৰ দিবলৈ যত্ন কৰিম। আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰি দিব, তেতিয়াহ'লে এই সম্পৰ্কে মাটিবাৰী সম্পৰ্কে আমাৰ মানুহৰ মনত যিবোৰ ভুল ধাৰণা থাকে বা কিছুমান আমি নুবুজাকৈ কিছুমান কথা থাকি যায় আমাৰ, আৰু ভৱিষ্যতে আমাৰ বহুতো অসুবিধা হয়, তেনেকুৱা ধৰণৰ ভুলবোৰ মানুহৰ ভাঙিব। সেয়ে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে ভিডিঅ'টোত থকা ৰঙা আখৰৰ ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ওচৰতে থকা বেল আইকনটো অন কৰি থ'ব। তেতিয়াহ'লে মই চেনেলত যেতিয়া এনেকুৱা ধৰণৰ মাটিবাৰী সম্পৰ্কীয় ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপুনি প্ৰথমে নটিফিকেশ্যন পাই যাব। আৰু এতিয়া বেছি পলম নকৰি ভিডিঅ'ৰ মূল অংশৰ ফালে আগবাঢ়ি যাওঁ। দলিল আমাৰ বিভিন্ন ধৰণৰ থাকিব পাৰে, চেল ডিড, গিফ্ট ডিড, মৰ্টগেজ, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ দলিল আমাৰ থাকিব পাৰে। সেই দলিল যেতিয়া আমি ৰেজিষ্ট্ৰেশ্যন কৰোঁ, সেই ৰেজিষ্ট্ৰেশ্যনৰ সময়ত কিবা মিষ্টেক ৰৈ গ'লে বা কিবা ভুল হৈ গ'লে, বানানৰ ভুল বা উপাধিৰ ভুল, এনেকুৱা ধৰণৰ ভুল যদি হৈ যায়, তাৰপিছত আমি সেই ভুলটো যদিহে নিজ হাতে শুধৰণি কৰিবলৈ যাওঁ বা নিজ হাতে আমি কাৰেকশ্যন কৰোঁ, সেই ভুলটো কেতিয়াও নকৰিব। তেনেকুৱা ধৰণৰ কৰিলে এইটো এটা বেআইনী কাম হয়, আৰু আপুনি যিটো দলিলৰ মেইন উদ্দেশ্য সেই উদ্দেশ্যটোত আঘাত কৰা বুজায়। আৰু ভৱিষ্যতে যদিহে কিবা কাৰণত সেই দলিলখন ছাবমিট কৰিব লগা হয়, কিবা অফিচিয়েল কামত বা কিবা আইনী ক্ষেত্ৰত আপুনি সেই দলিলখন ছাবমিট কৰিব লগা হ'লে নিজে সেই দলিলখন কাৰেকশ্যন কৰাই লোৱা বুলি আপুনি ধৰা পৰি যায়, তেতিয়াহ'লে হয়তো আইনৰ দৃষ্টিত আপুনি অপৰাধী বুলি আপোনাক গণ্য কৰা হ'ব। তেনেকুৱা ধৰণৰ ৰেজিষ্ট্ৰেশ্যন দলিলৰ ভুল কেতিয়াও নিজ হাতে শুধৰণি কৰিবলৈ নাযাব। আৰু তেনেকুৱা ধৰণৰ ভুল ধৰা পৰাৰ লগে লগে আপোনাৰ যিটো অপজিট পাৰ্টি, মানে চেলাৰ বা পাৰ্চেজাৰ বা ডনাৰ বা ধনী, এনেকুৱা ধৰণৰ আপোনাৰ লগত যিটো ৰেজিষ্ট্ৰেশ্যন কৰা অপজিট পাৰ্টি, সেই পাৰ্টিটোক আপুনি সেই ভুলটোৰ বিষয়ে প্ৰথমতে জনাব লাগিব, আৰু জনাই তেখেতৰ লগত আলোচনা কৰিব লাগিব যে এনেকুৱা ধৰণৰ ভুল এটা ৰেজিষ্ট্ৰেশ্যন, যিখন দলিল আমি বনাইছিলোঁ, ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ, সেই দলিলখনত এটা ভুল আমাৰ হৈ গ'ল, এই ভুলটো আমি শুধৰণি কৰিব লাগে। আৰু তেনেকুৱা ধৰণৰ আলোচনা বিলোচনাৰ মাধ্যমেৰে আপোনালোকে এখন ডিড অফ ৰেক্টিফিকেশ্যন, ভুল শুধৰণি দলিল এখন আপোনালোকে বনাব লাগিব। আৰু সেই দলিলখনত আপোনালোকৰ যিটো ভুল হৈছে সেই ভুলটো প্ৰথমতে তাত লিখিব লাগিব, আৰু কি ভুল হৈছে, কোনটো পেজত ভুল হৈছে, সেইখিনি গোটেইখিনি কথা মেনশ্যন কৰি আপোনালোকে এখন প্ৰথমে দলিল বনাই ল'ব, ডিড অফ ৰেক্টিফিকেশ্যন। সেই ভুল শুধৰণি দলিলখন বা ৰেক্টিফিকেশ্যন দলিলখন বনাই লৈ আপোনালোকে মূল দলিলখনৰ লগত সেইখন গাঁঠি দি ছাব ৰেজিষ্ট্ৰাৰৰ অফিচত ছাবমিট কৰিব লাগিব। আৰু এইখিনিতে এটা কথা মন কৰিবলগীয়া কথা যে মূল দলিলখন বনোৱাৰ সময়ত যিকেইটা পাৰ্টি বা যিকেইজন মানুহ ছাব ৰেজিষ্ট্ৰাৰৰ অফিচত ৰেজিষ্ট্ৰেশ্যনৰ সময়ত আছিল, বা যিকেইজনে ফটো উঠিছিল বা ফিংগাৰপ্ৰিণ্ট দিছিল, গোটেইকেইজন মানুহে ভুল শুধৰণি দলিলখন ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত উপস্থিত থাকিব লাগিব। আৰু সেই মূল দলিলখনৰ লগত যিবোৰ আপোনালোকৰ ভোটাৰ কাৰ্ড, পান কাৰ্ড বা আধাৰ কাৰ্ড জমা দিছিলে, সেই ডকুমেণ্টছবিলাক পুনৰাই আপোনালোকে জমা দিব লাগিব। সেই ৰেক্টিফিকেশ্যন দলিলখন ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপুনি সেই দলিলখন মূল দলিলখনৰ লগত একেলগে ৰাখি দিব, কাৰণ কিয়, যদিহে মূল দলিলখন নাথাকে তেতিয়াহ'লে ৰেক্টিফিকেশ্যন দলিলখনৰ কোনো মূল্য নাথাকিব। আৰু দলিল এখন ৰেক্টিফাই কৰাৰ সময়ত এটা কথা মন কৰিবলগীয়া যে সেই ৰেক্টিফাই দলিলখনত যিখন অৰিজিনেল দলিল আছিল সেই দলিলখনৰ ছাবজেক্ট মেটাৰ চেঞ্জ কৰিব নোৱাৰিব। অৰিজিনেল দলিলখনৰ যিটো উদ্দেশ্য আছিল সেই উদ্দেশ্যই ৰেক্টিফাই দলিলখনত থাকিব লাগিব। মানে সৰু সুৰা কিছুমান ভুলহে ৰেক্টিফাই কৰিব পৰা যায়, যেনেকুৱা ধৰণৰ উপাধি বা ঠাই, এনেকুৱা ধৰণৰ বা বানানৰ ভুল, এনেকুৱা ধৰণৰ সৰু সুৰা ভুল কিছুমানে ৰেক্টিফাই কৰিব পৰা যায়। ধৰি লওক একথা মাটি আছিল পূৰ্বৰ দলিলখনত, ৰেক্টিফাই দলিলখনত দুকথা মাটি ৰেক্টিফাই কৰিব নোৱাৰিব। কিছুমান সৰু সুৰা ভুল, যেনেকুৱা উপাধিৰ ভুল, ঠাইৰ ভুল, বানানৰ ভুল, তেনেকুৱা ধৰণৰ ভুলহে আপোনালোকে ৰেক্টিফাই কৰি দলিল এখন শুধৰাই ল'ব পাৰিব। এতিয়া আমি এটা কথা আলোচনা কৰি থোৱা ভাল যে যিকোনো এখন দলিল আমি ৰেজিষ্ট্ৰেশ্যন কৰালোঁ, আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত সেই দলিলখনত কিবা এটা ভুল দেখা পালোঁ, আৰু দেখা মাত্ৰকৈ আমি আমাৰ যিটো বিপৰীত পাৰ্টি, অপজিট পাৰ্টিক আমি সেই ভুলটোৰ বিষয়ে জনালোঁ, কিন্তু জনাৰ পিছত
অপজিট পাৰ্টিটোৱে আমাক সেই দলিলখন পুনৰাই ৰেক্টিফিকেশ্যন কৰাৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ অমান্তি কৰিলে বা তেখেতে ৰেক্টিফিকেশ্যন কৰিবলৈ সাব ৰেজিষ্ট্ৰাৰ অফিচত যাবলৈ অমান্তি হ'লে এই ক্ষেত্ৰত আমাক আইনে এটা সুবিধা দিব আৰু আইনৰ সহায় লৈ আমি স্পেচিয়েল ৰিলিফ এক্টৰ সহায়ত আইনৰ সহায় লৈও আমি সেই দলিলখন ৰেক্টিফিকেশ্যন কৰাই ল'ব পাৰিম। লগতে আৰু এটা কথা মনত ৰখা ভাল যে দলিল এখন যিকোনো ধৰণৰ দলিল হ'ব পাৰে, দলিল এখন ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত যেতিয়াই তেনেকুৱা ধৰণৰ সৰু সুৰা ভুল আমি দেখিবলৈ পাওঁ তেতিয়া যিমান সোনকালে পাৰে সিমান সোনকালে সেই দলিলখন ৰেক্টিফিকেশ্যন কৰি লোৱাটো ভাল। কাৰণ কিয় যিমানেই সময় দীঘলীয়া হৈ গৈ থাকে সিমানেই হয়তো বহু অসুবিধাৰ সন্মুখীন আমি হ'ব লগা হ'ব পাৰে। গতিকে যিমান সোনকালে পাৰে সিমান সোনকালে দলিলৰ ভুল আমি শুধৰণি কৰি ল'ব লাগে। আজিৰ ভিডিঅ'ত ইমানতে অন্ত পৰিল। পুনৰ লগ পাম নতুন এটা বিষয় লৈ নতুন এটা ভিডিঅ' লৈ। ধন্যবাদ। জয় অসম।